কিনো কৰিলো বোৱাৰী, একো কৰা নাই দেখোন। একো কৰা নাই? মই দুপৰীয়া খাই বৈ উঠি অকণমান শুওঁ। আপুনি জানে নে নাজানে? জানো। জানে যদি নহ'লে কিয় কাহাক 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 কাহাকৈ কাহি আছে? আপুনি তেনেকৈ কাহি থাকিলে মোৰ টোপনি ভাগি যায়। মোৰ এই সামান্য কাহটোতেনো তোমাৰ টোপনি ভাগিছেনে? আপুনি ইমান জোৰ জোৰকৈ কাহি আছে, আপোনাৰ সামান্য যেনে লাগিছে। আপোনাৰ কাহত গোটেই ঘৰটো কঁপি উঠিছে। হয় নেকি? তেনেহ'লে মই এইটো বৰ ডাঙৰ কাম কৰিছোঁ। কি কৰিম, উপায় নাই। কাহটোতো মই নিজেই মৰা নাই, অট'মেটিক আহি যায়। কি কৰিম আৰু? আপুনিতো ঔষধো খাই আছে, আপোনাৰ কাহটো কিয় কমা নাই বাৰু? আকৌ কেনেবাকৈ আপোনাৰ কৰোণা ভাইৰাছে হৈছে নেকি? কি কথা কৈছা বোৱাৰী? এতিয়া জানো কৰোণা ভাইৰাছ হৈ আছে? সেই ভাইৰাছ কেতিয়াবাই নাইকিয়া হ'ল। ঠিক নাই আৰু, কেনেবাকৈ আপোনাৰ গাত হ'বও পাৰে। মই আৰু আজিৰ পৰা এইটো ৰুমত নোসোমাওঁ। আপুনি মোক মাতি নাথাকিব। বোৱাৰী, কালি জানো মোক বাবাই হস্পিটেললৈ নিয়া নাছিল? কৰোণা ভাইৰাছ হোৱা হ'লে ডক্টৰে ক'লে হয়। ঠাণ্ডাৰ কাৰণে কাহ চৰ্দি হৈছে, কেইদিনমানৰ ঔষধ দিছে। ঔষধ খালেই ভাল হৈ যাব বুলি কৈছে ডক্টৰে। এতিয়া দেখোন মুখখনে বৰ বকবকাই আছে। এতিয়া ক'ত গ'ল আপোনাৰ কাহটো? বোৱাৰী, কি কথা কৈছা তুমি? মোৰনো কাহ নাহিলে মই কেনেকৈ জোৰ কৰি কাঢ়িম? এতিয়াতো আপোনাৰ ঠিকেই কাহ অহা নাই। মই যেতিয়া ৰুমত গৈ অকণমান আৰাম কৰিমগৈ, তেতিয়া একে গোটেই ঘৰ কঁপাই কঁপাই কাহি থাকিব। হ'ব দিয়া বোৱাৰী, তুমি যোৱা, আৰাম কৰাগৈ। মই আৰু নাকাঢ়োঁ, যোৱা। কেনেবাকৈ যদি কাহ আহে মুখত সোপা দি ল'ম, যোৱা। হ'ব হ'ব, নেলাগে মুখত সোপা দি কাহিবলৈ। মুখত সোপা দি কাহোঁতে যদি কেনেবাকৈ মৰি থাকে, আপোনাৰ ল'ৰাই আহি মোকেই ধৰিব। ময়ে মাৰি পেলোৱা বুলি ভাবিব। আপোনাৰ যদি এইবাৰ কাহ আহে, জোৰকৈ নাকাহিব, লাহে লাহে কাহিব। হ'ব যোৱা বোৱাৰী, মই চেষ্টা কৰিম বাৰু। ইমান কাহি থাকে নহয় বুঢ়াটোৱে, অকণমান শান্তি নাপাওঁ থাকি। হীৰা, মোক পানী এগিলাচ দিয়াচোন। হীৰা, কি ভাবি আছানো? অ' তুমি আহিলা অফিচৰ পৰা? মই তোমাক অথনিৰে পৰা পানী এগিলাচ খুজি আছোঁ। তুমি যে মোৰ কথাত গুৰুত্ব দিয়া নাই, কি ভাবি আছিলানো? তুমি মোৰ কথাবোৰ ক'ত বুজি পাবা? তুমি খালি ৰাতিপুৱা হ'লে অফিচলৈ যাবা, সন্ধিয়া আহি ঘৰ সোমাবা, ৰাতি শুই থাকিবা, ৰাতিপুৱা আকৌ অফিচলৈ যাবা। মই কি ভাল পাওঁ কি বেয়া পাওঁ একোৱে গুৰুত্ব নাই তোমাৰ। কি হ'লনো? আজি কিয় এনেকুৱা কথাবোৰ কৈ আছা? তোমাৰ কি হৈছে কোৱাচোন? মোৰ লগৰ যে পপীহঁত দাৰ্জিলিং গৈছে। তাইৰ গিৰিয়েকে তাইক বহুত মৰম কৰে। তাই যলৈকে যাওঁ বুলি কয় তাতেই লৈ যায়। যি খাওঁ বুলি কয় তাকেই খুৱায়, যি পিন্ধো বুলি কয় তাকেই পিন্ধিবলৈ দিয়ে। গিৰিয়েকে তাইক বহুত কেয়াৰ লয়। তুমি দেখিছাই দেখোন মোৰ চাকৰিৰ ব্যস্ততা কিমান। আনফালে দেউতাৰ বয়স হৈ আহিছে। দেউতা ঘৰত এৰি আমি ক'লৈনো ফুৰিবলৈ যাওঁ? মা থকা হ'লে বেলেগ কথা আছিল। অ' ৰ'বাচোন, আজি দেউতাই ঔষধ খালেনে নাই দুপৰীয়া? খালে। ভাতকেইটা ভালকৈ খাই লৈছে নহয়? কিয় নাখাব, খাইছে। অ' যোৱাচোন, মোৰ কাৰণে তুমি পানী এগিলাচ লৈ আহা। মই তোমাক বেলেগ এটা কথা কৈ আছিলোঁ। তুমি ঘূৰাই পকাই কথাটো নাইকিয়া কৰি দেউতাৰ কথা উলিয়ালা। দেউতাক যদি অকলে ঘৰত থৈ ফুৰিব যাবলৈ অসুবিধা পাইছা, তেনেহ'লে দেউতাক বৃদ্ধাশ্ৰমতেই নোথোৱা কিয়? পপীয়েতো তাইৰ শাহুৱেকক বৃদ্ধাশ্ৰমতেই থৈছে। হীৰা, তোমাৰ মুখত আজিয়ে যি এইষাৰ কথা শুনিলোঁ, তুমি ভুলতো নেভাবিবা মই দেউতাক বৃদ্ধাশ্ৰমত থ'ম বুলি। আমি এনজয় কৰিবৰ কাৰণে দেউতাক বৃদ্ধাশ্ৰমত থ'ম। তুমি কেনেকৈ ভাবিব পাৰিলা এই কথাটো? মই অন্ততঃ তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ। ময়ো তোমাৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ। তুমি মোক এইখন ঘৰলৈ চাকৰণি কৰি আনিছা। অলপ সময় শান্তিৰে থাকিব নাপাওঁ। দেউতাই চব সময়তে খালি চিঞৰি থাকে, বোৱাৰী এইটো আনা, বোৱাৰী সেইটো দিয়া, বোৱাৰী এইটো কৰা। ইছ ৰাম, ইমান অশান্তি পাইছোঁ নহয়। এনেকুৱা হ'ব বুলি জনা হ'লে মই তোমালৈ বিয়াই নহ'লোহেঁতেন। কি যে সমস্যা নহয় এইবোৰক লৈ। দেউতা? দেউতা? কি হ'ল বাবা? কিয় উঠি আহিলি তই? দেউতা, তুমি শুবৰ সময়ত ঔষধ খাইছিলানে নাই? ইমানকৈ কাহি আছা? খাইছিলোঁ। কিয় জানো ইমানকৈ কাহটো আহিছে, শুবই নোৱাৰোঁ। শুলে বেছিকৈ আহে। মই কাহি থকাৰ কাৰণে তহঁতে চাগে টোপনি যাবলৈ পৰা নাই ন? বোৱাৰীয়ে কিবা কৈছে নেকি? বোৱাৰীৰ টোপনি ভাগিছে নেকি? দেউতা, তুমি কিয় তেনেকৈ কৈছা? তুমি কাহাৰ কাৰণে আমাক কিয় টোপনি ভাঙিব? তুমি কাহি থকা দেখি তোমাক কিবা লাগে নেকি বুলিহে মই আহিছিলোঁ। তুমি আকৌ উল্টাকেহে ভাবিছা। বোৱাৰীয়ে ক'ৰবাত অসুবিধা পাব বুলি ইমান লাহে লাহে কাহিবলৈ চেষ্টা কৰোঁ, তথাপিও দেখোন কাহৰ জোৰটো বাঢ়িয়ে যায়গৈ। দেউতা, তুমি সময়মতে ঔষধ খাইছা নহয় ন? খোৱাতটো খাইছোৱে। ঔষধ খোৱা এঘণ্টামানলৈ ঠিকেই থাকে, তাৰপিছত আকৌ আৰম্ভ হয়। হ'ব দিয়া, লাহে লাহে ভাল হ'ব। বেমাৰ এটা হওঁতেতো পটকেই হয়, ভাল হওঁতেহে সময় লাগে। তই শুই থাক গৈ যা। এতিয়া আকৌ এনেকৈ মোৰ লগত টোপনি ক্ষতি কৰি থাকিলে ৰাতিপুৱা উঠোতে দেৰি হ'ব। উঠা দেৰি হ'লে আকৌ অফিচ যাবলৈও দেৰি হ'ব। দেউতা, মই এতিয়া ডাঙৰ হ'লোঁ। তুমি মোক লৈ চিন্তা কৰিব নালাগে। এতিয়া মইহে তোমাক লৈ চিন্তা কৰিব লগা দিন। তোমাক গৰম পানী লাগিব নেকি দেউতা? নেলাগে দে, দিনতে ফ্লাক্সত ভৰাই থোৱা গৰম পানী অলপ আছেই। দেউতা, মই তোমাক কিমান কৈছোঁ এই খাটিয়াখনত নুশুবা। তুমিতো সিটো ৰুমতে শুব পাৰা, ইমান ধুনীয়া বিচনাখন আছে। সেই বিচনাখন এৰিনো এই খাটিয়াখনত শুই থাকিব লাগেনে তুমি? তোমাৰ জানো গাটো নিবিষায়? একো নহয় দেউ, মই এতিয়া বুঢ়া হৈছোঁ। মোৰ গা চাবোৰ গোন্ধাই থাকে। বোৱাৰীয়ে অশান্তিও পাব পাৰে। কিয় তাই অশান্তি পাব? আজিৰ পৰা তুমি সিটো ৰুমত শুবা, ভাল বিচনাখনত, এই খাটিয়াখনত নহয়। তাই কেনেকৈ অশান্তি পায় ময়ো চাওঁচোন। হ'ব দে, শুম বাৰু। তই আকৌ বোৱাৰীৰ লগত কাজিয়া নকৰিবি। নকৰোঁ দিয়া। যা, তই শুই থাক গৈ যা। হ'ব দিয়া, তুমিও শুই থাকা। আৰে হিয়া, তই ইয়াত কি কৰিছ? তই আকৌ এইবোৰ
এইবোৰ কিয় কৰিব লাগে দেচোন ক আৰে তই হ'লে মোৰ একমাত্ৰ বান্ধৱী আৰু ইমান দিনৰ মূৰত তোক লগ পাইছোঁ তই কি একো নোখোৱাকৈ যাবি নেকি তেনেহ'লে এইবোৰ কিয় একেবাৰেতো ভাত খাই যাবি বুলি ক'ব পাৰ তই নক'লেও মই তোক কমেই ভাত খাই যাবলৈ দুপৰীয়াটো তোক আজি মই ভাত পানী খুৱাইহে পঠিয়াম আগে এইখিনি খাই লচোন ঐ তোৰ মানুহজন ক'ত দেখা নাই যে এই 10টা বাজিত তই তেওঁক ইয়াত পাবি অফিচত ৰাতিপুৱা 8:30তেই যায় ঐ হিয়া এটা কথা কচোন বিয়া হৈ কেনেকুৱা লাগিছে তোক এই নবোৱাৰী ৰূপটো দেখিলে মোৰো বিয়া হ'বলৈ মন যায় জান বিয়া হোৱা নাই ভালেই কৰিছ এতিয়া অন্ততঃ নিজ স্বাধীনমতে ঘূৰি ফুৰিব পাৰিছ বিয়া হোৱাৰ পিছত গম পাবি কলৈকো যাব নোৱাৰিবি বোৱাৰী এওঁ কোন দেউতা এইজনী মোৰ বান্ধৱী পিয়া বৰ্তা ভালে আছেনে অঁ আছোঁ দিয়া তোমালোকে কথা পাতা মই বাহিৰৰ ফালে এবাৰ ওলাই যাওঁ দেউতা আপোনাৰ এনেই গা বেয়া হৈ আছে আকৌ কিয় বাহিৰলৈ যাব লাগে কেনেবাকৈ যদি মূৰ ঘূৰাই পৰি থাকে পাৰিম দিয়া বোৱাৰী মোৰ ঘূৰোৱা নাই লাহে লাহে গৈ বাহিৰতে অকণমান বহুগৈ সাৱধানে যাব বিয়া হ'বলৈ মন কৰিছ এয়া দেখিলিয়ে নহয় এই বুঢ়াটোৱে মোৰ মাথাটো গৰম কৰি থাকে বুজিছ দেখাততো ঠিকেই যেন পালোঁ দেখোন এনেইতো ভাল যেনেই লাগে মাজে সময়ে যেনেকুৱা কাহ মাৰি থাকিব নহয় গোটেই বেমাৰী মানুহ থকা চিভিলখনৰ যেনেই লাগে কাহি থাকে মানে ডক্তৰক দেখাইছনে নাই নকবি আৰু মানুহজনে তেওঁৰ লগতেই লাগি থাকে সপ্তাহত 2-3 দিন ডক্তৰ ঘৰলৈ অনা নিয়া হয় নেকি ইমান অসুবিধা পাইছ যেতিয়া তেওঁক বৃদ্ধাশ্ৰমতেই নথওঁ কিয় মই কিন্তু বেছি অসুবিধা পাই থাকিলে মোৰ শহু শাহুৰক বৃদ্ধাশ্ৰমত থৈ দিম দেই তই কৈছহে এদিন মানুহজনৰ আগত কথাটো উলিয়াইছিলোঁহে ৰা মোক যেনেকৈ উঠিলে নহয় মোৰ ক'বলৈ সাহেই নোজোৰে তেওঁক এইবোৰ কথা কৈ লাভ নাই তই আচলতে বুৰ্বকেই শুন মই তোক এটা বুদ্ধি শিকাই দিওঁ তোৰ মানুহজন যেতিয়া অফিচৰ পৰা ঘূৰি আহিব তই একদম মুখ ফুলাই বহি থাকিবি তোৰ কাষলৈ আহিব বিচাৰিলে তই আঁতৰি যাবি কিবা এটা কথা সুধিলে উত্তৰ নিদিবি 2-3 বাৰ সোধাৰ পিছত টানকৈ কবি তাৰপিছত সি তোক সুধিব নহয় কি প্ৰব্লেম পাইছা কিয় তেনেকৈ আছা বুলি তেতিয়া তই কথাটো কবি যে তোমাক মোক লাগে নে দেউতাক লাগে যদি দেউতাক লাগে মই তোমাৰ পৰা আঁতৰি যাম আৰু যদি মোক লাগে তুমি দেউতাক বৃদ্ধাশ্ৰমত থৈ আহাগৈ তই তেনেকুৱা কথাবোৰ কবি আকৌ তেতিয়া চাবি সি নিজে তাৰ দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ যদি কেনেবাকৈ নথয় থ'বই থ'ব নিজৰ মাক দেউতাকক এৰিলেও পত্নীক কোনেও নেৰে হয় নেকি মই তেনেকুৱাই কৰিব লাগিব তই অহাৰ বাবে আজি মই ভাল বুদ্ধি এটা শিকিব পাৰিলোঁ দেই মাজে মাজে তই মোক এনেকুৱা টিপছ এটা দুটা শিকাই থাকিবিচোন হ'ব দে কিয় নিশিকাম মই থাকোঁতে তই চিন্তা কৰিব লাগেনে দুজনী পাকঘৰলৈ যাওঁ ভাতত লাগোগৈ ব'ল ৰক্তিম আজি হেনো মোৰ মা আহিব তুমি অফিচৰ পৰা আহোঁতে খাচী মাংস 1 কেজি আপেল 1 কেজি আম 1 কেজি আৰু যি পোৱা লৈ আহিবাচোন ভাল বস্তু শুনাচোন শিঙি মাছো আনিবা কিন্তু দেই আমাৰ মায়ে শিঙি মাছ খাই বৰ ভাল পায় তোমাৰ মায়ে বাৰু শিঙি মাছ খাই ভাল পায় শিঙি মাছ আনিম কিন্তু খাচী মাংস খাবলৈ পাৰিব জানো পাৰিব মই কুকাৰত দিম নহয় কোমল হৈ যাব হ'ব দিয়া আনিম বাৰু এটা কথা তুমি তোমাৰ মাৰ কাৰণে যেনেকৈ ভাবিছা মোৰ দেউতাৰ কাৰণে এবাৰ তেনেকৈ ভাবিবাচোন অন্ততঃ মোৰ দেউতাই অকণমান শান্তি পাব মনত মই আহোঁ দিয়া বুঢ়াটোৰ কথা ভাবিব লাগে একো দৰকাৰ নাই সেইটোৱে মোক জন্ম দিছে নেকি মোৰ মায়েহে মোক জন্ম দিছে মা শুলেনে শুলে মোৰ কথা এটা বৰ চিন্তা লাগিছে কিনো ইমান গেলা গৰমত মায়ে দেখোন ঠাণ্ডাত ব্লেংকেট উৰি লৈছে আৰু কাহিও আছে গম পাইছানে মাৰো গা ভাল নাই চাগে দেউতা শুলেনে নাই শুলে ৰক্তিম তুমি শুই থাকা মই আজি মাৰ লগতে শুওঁগৈ মা গাটো ভাল নাই যে মোৰ মনটো বৰ বেয়া লাগি আছে মা তই দেখোন বৰকৈ কাহি আছ তেল অকণমান মালিচ কৰি দিম নেকি নালাগে দে তেল মালিচ কৰিবলৈ আজি যেনিবা তই মালিচ কৰিবিয়ে কাইলৈ মোক কোনে মালিচ কৰিব ঘৰত তোৰ বেমাৰ ভাল নোহোৱালে আমাৰ ইয়াতেই থাক ঘৰলৈ যাব নালাগে ঔষধ অকণমান খালিনে নাই মা খালোঁ ঔষধ খোৱা নোখোৱানো কি ঔষধে একো কামেই নিদিয়ে মা আজি মই তোৰ লগতে শুম দে নালাগে দে মই হৈছোঁ কাহি থকা মানুহ ৰাতি তোৰ টোপনিয়ে নাহিব একো নহয় দে টোপনি নাহিলেও নাই দে তই যদি অশান্তি নাপাওঁ শু আৰু মই আগে তোক ভৰিকেইটা মালিচ কৰি দিওঁ ৰক্তিম তুমি অফিচ যাবলৈ ওলালা নেকি অঁ তুমি নাজানা নেকি মই 8:30 অফিচলৈ যাওঁ বুলি ৰ'বা ৰাতি মাৰ লগত বৰ টোপনি ক্ষতি হ'ল ৰাতিপুৱা সময়ত টোপনি আহিল যে সেয়ে উঠোতে দেৰি হ'ল তুমি আজি কেণ্টিনতে কিবা এটা খাই ল'বা দিয়া হীৰা তোমালোকৰ মা ইয়াত কেইদিনমান থাকিব নেকি মা কালি আহিছেহে তোমাৰ কি মা খেদিবলৈ মন গ'লেই নেকি মই সেইটো কোৱা নাইও কেইদিনমান থাকিবনে সুধিছোঁহে মাৰ বেমাৰ ভাল নহ'লে ইয়াতে থাকিব মই কাইলৈ মাক হস্পিটেল লৈ যাম দেউতাকো লৈ যাবা নহ'লে মই এতিয়া যাওঁ দিয়া মোৰ দেৰি হৈছে বুঢ়াটোক মই নিব লাগে নোৱাৰো মানিবলৈ নোকোৱাকৈ মনে মনে যোৱা হ'লেই ভাল আছিল বোৱাৰী বোৱাৰী কি হ'ল ইমান চিঞৰিছে যে ক'তনো চিঞৰিলো মই তোমাক মাতিছোঁহে এনেকৈ মাতে ইমান চিঞৰি মই ক'লা নহয় আপুনি ইমান চিঞৰিবলৈ আপুনি এনেকৈ চিঞৰি থকাৰ কাৰণে মোৰ মাৰ টোপনি ভাগি গৈছে গোটেই ৰাতিটো মায়ে কাহৰ কাৰণে টোপনি যাবলৈ পৰা নাই এইখিনি সময় অকণমান যেনে তেনে শুইছেহে আপোনাৰ চিঞৰ বাখৰ আৰম্ভ হৈ গ'ল বাহ বোৱাৰীয়ে এতিয়া নিজৰ মাকৰ কাহ যে সহ্য কৰিব পৰা হ'ল
মই কাহি থাকোঁতে কিমান গালি পাৰি থাকে মোক। আজি ৰাতিটো মই এবাৰো কাহা নাই। বোৱাৰীৰ মাকে কাহি থকাৰ কাৰণে মোৰো টোপনি অহা নাই গোটেই ৰাতিটো। বোৱাৰীয়ে মাকৰ দায়িত্বটো ভালদৰে বুজি পাইছে, মোৰ কথাহে নুবুজে। কি চিন্তা কৰি আছে এতিয়া? তোমাৰ মায়ে যদি গোটেই ৰাতিটো কাহি আছে, তেনেহ'লে গোটেই ৰাতিটোতো তোমাৰ টোপনি ক্ষতি হৈছে আজি। অঁ, টোপনি ক্ষতি হৈছে, কিয় নহ'ব? মই গোটেই ৰাতিটো মাক মূৰ মালিচ কৰি আছোঁ, ভৰি মালিচ কৰি আছোঁ। মায়ে মূৰৰ বিষত ভৰিৰ বিষত টোপনি যাবলৈ পৰা নাই। বাহ, মই কেতিয়াবা মূৰটো বিষাইছে বুলি ক'লে ঔষধ খালে ভাল হৈ যাব বুলি কৈ ওচৰৰ পৰা খাওঁতকৈ আঁতৰ হৈ যায়। ৰাতিপুৱাই পুৱাই কিয় চিঞৰি আছিলে? বোৱাৰী, মোৰ ঔষধ খোৱা সময় হৈছে, গিলাচটোত অকণো পানী নাই, সেইকাৰণে তোমাক মাতি আছিলোঁ। পানীখিনিৰ কাৰণে মোক এনেকৈ চিঞৰি আছিল। আপুনি অকণমান উঠি গৈ ডাইনিঙৰ পৰা পানী গিলাচ লৈ খাব নোৱাৰিলেনে? বোৱাৰী, মোৰ মূৰটো আজি বৰকৈ ঘূৰাই আছে, সেইকাৰণে উঠি নগ'লোঁ। ক'ৰবাত আকৌ গৈ পৰি থাকিলে তুমি পিছত গালি পাৰি থাকিবা। কি? মই আপোনাক গালি পাৰি থাকিম? তাৰমানে মই কি আপোনাক গালি পাৰি থাকোঁ নেকি? আপুনি মোক ইমান ডাঙৰ বদনাম এটা দিব পাৰিলেনে? সদায় দুপৰীয়া গধূলি ময়ে দেখোন আপোনাক আউল মাৰি আছোঁ। এতিয়া মোক ইমান ডাঙৰ অপবাদ এটা দিব পাৰিলে আপুনি? মই নোৱাৰোঁ পানী আনি দিব, আপুনি নিজেই লৈ খাওক গৈ। ৰক্তিম, তুমি শুলাই নেকি? শুবলৈ ওলাইছোৱে। শুনাচোন, কোৱা। মাৰ কাহটো আগতকৈ বহুত বাঢ়ি গৈছে। ইয়ালৈ অহাৰ পৰা ভালেই হোৱা নাই দেখোন। তুমি কাম এটা কৰা নেকি? কাইলৈ নহ'লে মাক হস্পিটেললৈ লৈ যোৱা। সিদিনা দেখোন তুমি নিছিলাই, ঔষধবোৰ শেষেই হ'ল নেকি? সেই ঔষধবোৰে মাক কামেই দিয়া নাই দেখোন। তুমি ভাল ডক্তৰ এজনৰ ওচৰলৈ মাক লৈ যোৱাচোন। এই সপ্তাহত মই একেবাৰেই নোৱাৰিম, অফিচৰ কাম বহুত বাঢ়ি গৈছে। আগৰ ঔষধখিনিকে খুৱাই এই সপ্তাহটো যেনে তেনে ৰাখা, নেক্সট সপ্তাহত মই লৈ যাম। মোৰ মাৰ কাৰণে তোমাৰ সময় নাই ন? তোমাৰ দেউতাই যদি এনেকৈ কাহি থাকিলে তুমি ছুটী লৈ হ'লেও দেউতাক লৈ গ'লা হয়। তুমি ভুল ভাবিছা অ'। অঁ, মইতো ভুলেই ভাবোঁ। অহাৰ পৰা মায়ে ইমান কাহি আছে, মাৰ খবৰ লৈছানে কেতিয়াবা? তুমি থাকোঁতে আকৌ মই কিহৰ খবৰ লৈ থাকিব লাগে? তুমি দেখোন তোমাৰ মাক ভালদৰে শুশ্ৰূষা কৰিছা। মোৰ দেউতালৈহে তোমাৰ সময় নাই। তোমাৰ মাৰ বেমাৰবোৰ তোমাৰ গাত নবগায়, মোৰ দেউতাৰ বেমাৰবোৰ তোমাৰ গাত বগাব। গতিকে মোৰ দেউতাৰ কিবা এটা হ'লে মই তৎক্ষণাত হস্পিটেল লৈ যাওঁ। বেমাৰবোৰ লোকৰ গাত বগোৱা আগতেই ডক্তৰক দেখাই দিওঁ। তোমাৰ মাৰ বেমাৰবোৰ কাৰো গাত নবগাই নহয়। হ'ব দিয়া, পুৰণা ঔষধবোৰকে কেইদিনমান খাই থাকিবলৈ দিয়াচোন। তোমাক কথা কৈ কিবা লাভ আছে জানো? উল্টাই পুল্টাই মোকেই হানি খুচি ধৰিবা। এতিয়া বহুত ৰাতি হ'ল, এনেকৈ তৰ্ক কৰি থাকিব নালাগে। আহা, শুই থাকাহি। নুশু মই তোমাৰ লগত, মই মাৰ লগতে শুমগৈ। শুই থাকা তুমি। অবুজনক বুজোৱাটো বহুত কঠিন। ৰক্তিম, মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। এই, কি হৈছে তোমাৰ ৰাতিপুৱাই পুৱাই? মোক এইখন ঘৰত কোনেও ভাল নাপায়, সেইকাৰণে মই ইয়াত নাথাকোঁ। ৰ'বাচোন ৰ'বা, কোনেও ভাল নাপায় মানে? আমি এইখন ঘৰত থাকোঁ মাত্ৰ 4জন মানুহ। তুমি, তোমাৰ মা, মই আৰু মোৰ দেউতা। তোমাৰ মায়েতো তোমাক ভাল পাবই, আৰু বাকী থাকিল মই আৰু মোৰ দেউতা। তাৰমানে তুমি কি বুজাব খুজিছা? তোমাক মই ভাল নাপাওঁ নে মোৰ দেউতাই ভাল নাপায়? চিধা চিধিকৈ কোৱা, কি ক'ব বিচাৰিছা? তোমাৰ দেউতাইও ভাল নাপায় আৰু তুমিও ভাল নোপোৱা। কি কথা ক'বলৈ আহিছা? মই তোমাক ভাল নাপাওঁ আৰু মোৰ দেউতাই তোমাক কিয় বেয়া পাব? তোমাৰ দেউতাই খালি মোক চব সময়তে কাম পাচি থাকে। গোটেই ৰাতিটো মই মাক মালিচ কৰি কৰি শুবলৈ নাপাওঁ। দিনত অকণমান শুলেও দেউতাই মোক চিঞৰিয়ে থাকে, বোৱাৰী ইটো দিয়া সিটো দিয়া। মই কি এইখন ঘৰৰ কাম কৰা মানুহ নেকি? আৰু তুমিতো মোৰ মনৰ কথাবোৰ বুজিয়ে নোপোৱা। কিমান কৈছোঁ সেই বুঢ়াটোক বৃদ্ধাশ্ৰমত থৈ অহা কথা, মোৰ কথা একদম নুশুনে। হীৰা, একদম চুপ মাৰি থাকা। মোৰ দেউতাৰ কথা তুমি আৰু এটাও বেয়াকৈ নক'বা। দেউতাৰ এতিয়া বয়স হৈ আহিছে, সেইখিনি কাম দেউতাক কৰি দিবই লাগিব। তুমি যে তোমাৰ মাৰ কাৰণে গোটেই ৰাতিটো টোপনি ক্ষতি কৰিব পাৰিছা, মোৰ দেউতাক সাধাৰণ কামখিনি কৰি দিব নোৱাৰানে তুমি? মই জানোৱেই তোমাক কথা কৈ লাভ নাই, গতিকে মোৰ এটা শেষ কথা শুনা। তোমাক দেউতাক লাগিব নে মোক লাগিব? যদি মোক লাগে, দেউতাক বৃদ্ধাশ্ৰমত অতি সোনকালে থৈ আহাগৈ। আৰু যদি তোমাক দেউতাক লাগে, তেনেহ'লে মই এইখন ঘৰৰ পৰা একেবাৰে গুচি যামগৈ। সিদ্ধান্তটো তোমাৰ, অতি সোনকালে মোক উত্তৰটো দিবা। ঠিক আছে, ইয়াৰ উত্তৰো মই অতি সোনকালেই তোমাক দি আছোঁ। ইমান দিনে বহুত সহ্য কৰিছোঁ আৰু নোৱাৰোঁ। মোৰ দেউতাৰ লগত কিমানখিনি কৰি আছা মই দেখি আছোঁ, সকলোবোৰ দেখিও মনে মনে আছোঁ। এতিয়া আৰু মনে মনে নাথাকোঁ, তুমি নাথাকিলেও মই থাকিব পাৰিম। সৰুৰ পৰাই দেউতাই বহুত কষ্ট কৰি মোক ডাঙৰ কৰিছে, নিজৰ খোৱা ভাগটো এৰি মোক খুৱাইছিল। এতিয়া তোমাৰ কথা শুনি মই দেউতাক এৰিব নোৱাৰোঁ। হীৰা, হীৰা চাওঁ, এইফালে আহাচোন। কি হ'ল, আজি তুমি অফিচলৈ নগ'লা নেকি? মই কেনেকৈ অফিচলৈ যাওঁ কোৱাচোন? অফিচলৈ যোৱা সময়ত তুমি মোক কি চৰ্ত দিছিলা? তোমাক লাগে নে দেউতাক লাগে বুলি কোৱা নাছিলা জানো? অঁ, কৈছিলোঁ। তাৰমানে তুমি কি আজি দেউতাক বৃদ্ধাশ্ৰমত থবাগৈ নেকি? অঁ, বৃদ্ধাশ্ৰমত থমগৈ। এই কাগজখনতে তুমি চাইন এটা কৰাচোন। অঁ, আৰু তোমাৰ মাকো মাতাচোন। বৃদ্ধাশ্ৰমত থ'ব গ'লে আকৌ গাৰ্জেণ্টৰ চাইন লাগে যে, তুমি চাইন এটা কৰি দিয়া আৰু তোমাৰ মাকো কৰিবলৈ দিয়া। হয় নেকি? মা, মা চাওঁ, এইফালে আহচোন। চাওঁ, কাগজখন দিয়কচোন। আপুনি বৃদ্ধাশ্ৰমৰ পৰা আহিছে ন? অঁ, মই বৃদ্ধাশ্ৰমৰ পৰা আহিছোঁ, এইখন কাগজ লওক। কি হ'লনো? অকণমান আৰাম কৰি আছিলোঁ, কিয় ইমান চিঞৰি আছ? মা, দেউতাক আজি বৃদ্ধাশ্ৰমত থ'বগৈ, সেইকাৰণে এই কাগজখনত তুমি আৰু মই চাইন কৰি দিব লাগে। আমি কিয় চাইন কৰিব লাগে? চাওঁ, কি কাগজ? এইখন লোৱা। ৰক্তিম, তুমি মোৰ কথা শুনাৰ কাৰণে বহুত বহুত ধন্যবাদ। জোঁৱাই, এইখন দেখোন ডিভোৰ্চ পেপাৰহে। কি? ডিভোৰ্চ পেপাৰ? ৰক্তিম, তুমি মোক ইমান ডাঙৰ মিছা কথা ক'ব পাৰিলা? এইখন দেখোন ডিভোৰ্চ পেপাৰহে। অঁ, মই তোমাক ডিভোৰ্চ দিম, সেইখনত চাইন কৰি দিয়া।
তুমিয়ে দেখোন কৈছিলা তোমাক লাগিব নে দেউতাক লাগিব। সেইকাৰণে মই ভাবিলোঁ মোৰতো মোৰ দেউতাক লাগিবই, তোমাকো একেবাৰে মই স্বাধীন কৰি দিওঁ। তুমি আজি এবছৰ ধৰি পিঞ্জৰাৰ ভিতৰত সোমাই থকা বুলি ভাবিছিলা, সেইকাৰণে তোমাক আজি মুকলি কৰি দিওঁ বুলি ভাবিলোঁ। দিয়া সোনকালে চাইনটো কৰি দিয়া। ৰক্তিম, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ৰক্তিম, তুমি মোক ক্ষমা কৰি দিয়া। তুমি মোক ডিভোৰ্চ নিদিবা, তুমি ডিভোৰ্চ দিলে মই ক'ত থাকিম? মাকো দাদাহঁতে ঘৰৰ পৰা উলিয়াই পঠিয়াইছে, মায়ে থাকিবলৈ জেগা নাই, মই ক'ত থাকিমগৈ? জোঁৱাই, তাই হৈ ময়ে তোমাৰ ওচৰত ক্ষমা খুজিছোঁ, তুমি তাইক ক্ষমা কৰি দিয়া। মোৰ ছোৱালীজনী মহামূৰ্খ, তোমাৰ দৰে ইমান সহজ সৰল ল'ৰা এটাক তাইক কিয় এনেকুৱা কৰিব লাগে বাৰু? তাই হৈ ময়ে তোমাৰ ওচৰত ক্ষমা খুজিছোঁ, তাইক তুমি ক্ষমা কৰি দিয়া জোঁৱাই। আপোনাৰ ছোৱালীয়ে মোৰ দেউতাৰ লগত বহুত অন্যায় কৰিছে। আচলতে মই তাইক আৰু আগতেই ডিভোৰ্চ দিব লাগিছিল। বাবা, তই এইবোৰ কি কথা কৈছ? মই কেতিয়াও ভবা নাছিলো তই যে এনেকুৱা এটা কাম কৰিব পাৰিবি। তোৰ ইমান ধুনীয়া সংসাৰখন কিয় তই এনেকৈ শেষ কৰি দিবলৈ ওলাইছ? দেউতা, তোমাৰ বোৱাৰীয়ে তোমাৰ লগত বহুত অন্যায় কৰিছে, মই এইবোৰ সহ্য কৰি থাকিব পৰা নাই দেউতা। দেউতা, আপুনি মোক ক্ষমা কৰি দিয়ক, মোৰ বহুত ডাঙৰ ভুল হ'ল দেউতা। বিয়ৈ, মোৰ ছোৱালীজনীক ক্ষমা কৰি দিয়ক। মই তাইক শিক্ষা দিওঁতেই ভুল কৰিলোঁ, কিতাপৰ শিক্ষাই সকলো নহয়। দেউতা, পাৰিবনে আপুনি মোক ক্ষমা কৰি দিবলৈ? বোৱাৰী, তুমি নাকান্দিবা, মই থাকোঁতে সি তোমাক একো কৰিব নোৱাৰে। বাবা, তই সেই কাগজখন যেনেকৈ আনিছ তেনেকৈ ঘূৰাই দে। তই যদি কেনেবাকৈ বোৱাৰীক ডিভোৰ্চ দি ঘৰৰ পৰা খেদি দিয়, তেনেহ'লে জানিবি তোৰ দেউতাৰো তোৰ পৰা আঁতৰি গ'ল। তোক মই মোৰ ল'ৰা বুলি চিনাকি কেতিয়াও নিদিওঁ, মই তোক সেয়া শিক্ষা দিয়া নাই নহয়। দেউতা, তুমি যি বিচৰা তাকেই হ'ব। তুমি যদি বোৱাৰীক ক্ষমা কৰিব পাৰিছা হ'ব, নহ'লে তোমাৰ সুখতে মোৰো সুখ। আৰু চাবা কিন্তু আকৌ যদি তাই আগৰ দৰে তোমাৰ লগত ব্যৱহাৰ কৰে, এইবাৰ কিন্তু মই কাকো সুধি নাথাকিম আৰু কাৰো কথা নুশুনিম মই। দেউতা, মই আপোনাক বুজি পাওঁতে বহুত দেৰি হ'ল, আপুনি নথকা হ'লে আজি মোৰ কি হ'ল হয়? হ'ব বোৱাৰী, আৰু কন্দা কটা কৰি নাথাকিবা, যোৱা ভিতৰলৈ যোৱা।